নমস্কাৰ। যাদুকৰ বিক্ৰমে এটা নতুন কাম আৰম্ভ কৰিছিল 2014 চনৰ লোকসভা নিৰ্বাচনত। প্ৰথমবাৰৰ কাৰণে এটা অগতানুগতিক কাম। ফলাফল ঘোষণাৰ পূৰ্বেই এটা বাকচত তেওঁ নিজা সমীক্ষাৰে ফলাফল ঘোষণা কৰিছিল আৰু পৰৱৰ্তী সময়ত 100% শুদ্ধ বুলি সেয়া প্ৰমাণিত হৈছিল। একেধৰণে তেওঁ 19ৰ লোকসভা নিৰ্বাচনতো দ্বিতীয়বাৰৰ কাৰণে সেই একেই পন্থা লৈছিল। সেইবাৰো 100% শুদ্ধ প্ৰমাণিত হৈছিল। অসম বিধানসভা নিৰ্বাচনত তেওঁ 126টা সমষ্টিৰ সমীক্ষা অসমৰ জনসাধাৰণৰ ওচৰত আগতীয়াকৈ দিব বিচাৰিছে। মই আশা কৰিছোঁ যে বিক্ৰম এইবাৰো সফল হ'ব। তেওঁ শুভেচ্ছা জনাইছিল। এটা অগতানুগতিক প্ৰক্ৰিয়াৰে তেওঁ যি ধৰণেৰে নিজৰ চিন্তাৰে এই আগতীয়া ফলাফল তেওঁ দিব বিচাৰে, এইবাৰো 100% তেওঁ হ'ব। ব্ৰেকিং নিউজ হ'ব চাইছো। ফুলখাৰ ইতিমধ্যে বিক্ৰমৰ যাদুৰ বাকচ মুকলি হ'ল। বিক্ৰমৰ নিৰ্বাচনী অংক আৰু আখৰে আখৰে মিলিল পূৰ্বানুমান। আখৰে আখৰে মিলিছে। মই পুনৰ জনাইছো সেই পূৰ্বানুমান আখৰে আখৰে মিলিছে।